ওদালগুৰিৰ কলাইগাঁৱৰ শিক্ষয়িত্ৰী হত্যাকাণ্ড সন্দৰ্ভত আদালতৰ ৰায়ৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰায়দানৰ পিছতে সৰব হৈছে ওদালগুৰিৰ একাংশ দল সংগঠন। আদালতক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শিক্ষয়িত্ৰীৰ স্বামী আৰু পুত্ৰক হত্যাকাৰী সজোৱা আৰক্ষী বিষয়াক উচিত শাস্তি প্ৰদানৰ দাবী আছু আৰু এজিৱাইচিপিৰ। শীঘ্ৰে প্ৰকৃত হত্যাকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰৰ দাবী তুলিছে ৰাইজে। যিটো 2020 চনতে আমাৰ কলাইগাঁৱৰ নিবাসী নয়নতৰা চহৰীয়া বাইদেউ এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যু হৈছিলে। এই ঘটনাটোক আৰক্ষী আছিলে তেতিয়া সেই সময়ৰ IGP ভায়লেন বৰুৱা আৰু আমাৰ কলাইগাঁও থানাৰ আৰক্ষী আছিলে প্ৰসজিত দাস। গতিকে তেওঁলোকৰ নেতৃত্বত আৰু কাৰ প্ৰৰোচনাত পৰি এনেকুৱা ধৰণৰ এই পিতৃ আৰু পুত্ৰক এনেকুৱা ধৰণৰ হত্যাকাৰী সজাই যি ধৰণে দৃষ্টান্তমূলক শাস্তি দিলে এই শাস্তিক আমি ছাত্ৰ সন্থাই কিন্তু তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এনেকুৱা ধৰণৰ ঘটনাই আগন্তুক দিনত এই যে সৰ্বসাধাৰণ লোকসকলক যে ভয় ভাবুকিৰে দেখোন আমাৰ সমাজখন শেষ কৰিব। গতিকে আমি সদৌ অসম ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিমেই। কাৰণ আজি পৰীক্ষাৰ মাজত আমি যিহেতু আমি কিছু আলোচনা কৰি আছোঁ, কিন্তু এই দুগৰাকী আৰক্ষী বিষয়াৰ কিন্তু সঠিক তদন্ত হ'ব লাগিব আৰু পুনৰ এই পিতা পুত্ৰই যি দৃষ্টান্তমূলক শাস্তি লাভ কৰিছিলে এই শাস্তি কিন্তু প্ৰমাণ কৰিব লাগিব। অন্যথা আমি কলাইগাঁওবাসী ৰাইজ ক্ষান্ত নহওঁ। আমাৰ বিভিন্ন দল সংগঠনৰ ইতিমধ্যে আমি কথা বতৰা পাতি আছোঁ। এনেকুৱা ধৰণৰ হত্যাকাৰী সজাই যি দৃষ্টান্তমূলক শাস্তি দিলে পিতা পুত্ৰক, যি মানসিকভাৱে তেওঁলোকক কষ্ট দিলে, যি এখন আমাৰ ঐতিহাসিক কলাইগাঁওখনক এটা বদনাম কৰিলে, এই বদনামক কিন্তু আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। মহামান্য আদালতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিবিলাক আখুৱা আছে, প্ৰথম কথাটো যিবিলাক আখুৱা ৰৈ গৈছে, পুলিচে তদন্ত কৰোঁতে হওক বা CID যি পুলিচ বিষয়াই যি তদন্ত কৰিলে, এই তদন্তসমূহত যিবোৰ আখুৱা থাকিল এই আখুৱাসমূহ সম্পূৰ্ণ আমি CBI তদন্ত এটা হ'ব লাগে। আৰু যিগৰাকী নয়নতৰা চহৰীয়া বৰুৱা বাইদেউ তেখেতে ন্যায় পাব লাগে আৰু তেখেতৰ পৰিয়ালবৰ্গই ন্যায় পাব লাগে।